শিৱসাগৰ অভিমুখে গৈ থকা এখন মালবাহী ট্ৰাক নৱনিৰ্মিত 4-লেনযুক্ত পথৰ মাজত সৃষ্টি হোৱা গাঁতত পৰি প্ৰথমে ভয়ংকৰ দুৰ্ঘটনাত পৰাৰ পৰা ৰক্ষা পৰাৰ পিছতে সমগ্ৰ অঞ্চলতে পথটোক লৈ এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ পাৰ হৈ নাতিদৈত উক্ত ট্ৰাকখন পথৰ দ গাঁতত পৰি সোমাই পৰে আৰু ট্ৰাকখনৰ বিস্তৰ ক্ষতি সাধন হয়। জানিব পৰা মতে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত প্ৰতিষ্ঠানে কেৱল শিলগুটি পেলাই গাঁতবোৰৰ মেৰামতি কৰাৰ ফলত এনে ঘটনা সংঘটিত হৈছে। ইফালে উক্ত ঘটনাৰ পিছতে যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত নিৰ্মীয়মান 4-লেনযুক্ত পথৰ অধিকাংশ স্থানতে এনে দ গাঁত সৃষ্টি হোৱাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে আৰু যাৰ ফলত নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আছে বুলি অনুভৱ কৰি পথটোৰ আসোঁৱাহসমূহ দূৰ কৰি পুনৰ সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। এই গাঁতত পৰি পেলাই চকা ফচাই গৈছে। গাঁতত পৰিলে কেতিয়া কথা? আপোনাৰ ৰাতি 11টা মান বজাত। আজি 11টা দিনতে হৈছে মানে ৰাতি ৰাতি 11টা বজাত মানে এইটো ফ'ৰলেনৰ গাঁতত ফ'ৰলেনৰ গাঁতত আৰু এখন হৈছে নি বাৰু? এইখিনি এখন হৈছে আগত। হয় নেকি? ক'ৰ পৰা আহিছিলে এখন? নগাঁৱৰ পৰা মাল আছিলে নেকি? আছিলে। খান্দাৰ পিছত আৰু কেইডাল মাৰিলে এদিনৰ পিছতে নাইকিয়া মানে ফুটাকেইটা ভালকৈ নামাৰিলে নামাৰিলে এতিয়া গাঁত হৈ গৈছে যে বহুত। গাঁতটো হৈ আছিলে পাথৰ খোপা দি থৈ দিছে। অকল পাথৰখিনি দি দিলে সি মানে ব্লেক টপিং হেৰি নকৰিলে সি একো নকৰিলে। এতিয়া এইবিলাক ট্ৰাকৰ এক্সিডেণ্টটো সেইভাগেই হৈছে। এই গাঁতটোতে পৰি পেলাই এখন এক্সিডেণ্ট হ'ল। গাঁতটো নথকালে তোমাৰ তাহাঁতি নখনা হ'লে এক্সিডেণ্ট নহয়, তাহাঁতি নিজেই খান্দি থৈ গৈছে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য টিয়ক।